আজি আমি এই গোটেই অসমতে নিখিল বড়ো ছাত্ৰ সন্থাই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট লোৱা হৈছে। আমাৰ বিভিন্ন বড়ো মাধ্যমৰ বিশেষকৈ সমস্যাৰ দাবীত আমি সকলোৱে দেখিছোঁ যে আমাৰ বিশেষকৈ আমাৰ যিখিনি বড়ো মাধ্যমৰ বিদ্যালয় আছে, LP স্কুল, সেই LP স্কুলত মাত্ৰ এজনে শিক্ষকেৰে পাঠদান চলি আছে। আৰু লগতে আমাৰ যিটো অসম জুডিচিয়েল এক্সাম, তাতো আমাৰ বড়ো ভাষাটো আমাৰ তাতে হোৱা নাই। যিহেতু বড়ো এটা মাধ্যম আৰু অসমত এটা সেকেণ্ড অফিচিয়েল লেংগুৱেজ, সেই হিচাপত আমাৰ সেই অফিচিয়েল লেংগুৱেজ এটা বড়ো লেংগুৱেজ হিচাপত AGS এক্সামত আমাৰ বড়ো ভাষাটো আজিলৈকে এষ্টাব্লিছ হোৱা নাই। তেখেতসকলে বাৰে বাৰে কয় যে আমাৰ টেট উত্তীৰ্ণ শিক্ষক নাই, কেণ্ডিডেট নাই, সেইকাৰণে আমি তেখেতসকলে মানে আমাৰ যিবিলাক ভেকেণ্ট পোষ্ট সেইবোৰ পূৰণ কৰিব মানে। কিন্তু ইয়াৰ বাবে তেখেতসকলক আমি উপৰিছোঁ যে চেণ্ট্ৰেল টেট হয়, CTET আপোনালোকে CTET যেনেকৈ আজি অসমীয়াটো লেংগুৱেজ হিচাপে উত্থাপন হৈছে, কিন্তু আমাৰ বড়ো যিটো মিডিয়াম, আজি বড়ো ষ্টুডেণ্ট আমাৰ বহুত পাছ পৰা আছে, ডিগ্ৰী হাই ছেকেণ্ডেৰী, কিন্তু CTETত বড়ো ভাষাটো লেংগুৱেজ ওৱান হিচাপে নথকাৰ বাবে আজি আমাৰ বড়ো ছাত্ৰ ছাত্ৰীসকল পাছ কৰিব পৰা নাই। আৰু যাৰ ফলত আমি যিটো ভেকেণ্ট পোষ্ট লাগি বুলি আমি হাল্লা কৰিছোঁ, সেইটোত মানে ফুলফিল হোৱা নাই। কিন্তু দুৰ্ভাগ্যৰ বিষয়ে আজিলৈকে আমি বহুতবাৰ আলোচনা কৰিছোঁ, মাননীয় শিক্ষামন্ত্ৰী হওক বা মাননীয় মুখ্যমন্ত্ৰী হওক, তেখেতে প্ৰতিবাৰে আশ্বাস দিয়ে যে আমাৰ যিমানবোৰ সমস্যা অতি সোনকালে সমাধান কৰিব। কিন্তু আজিলৈকে আলোচনাৰ নামত আলোচনাই হৈছে, কিন্তু কোনো ধৰণৰ সমাধান হোৱা নাই। তেখেতসকলে কাম নকৰা নহয়, কাম কৰিছেও, কিন্তু আমাৰ যিখিনি মেক্সিমাম দাবী, সেই দাবীবোৰ আমাৰ আজিলৈকে পূৰণ হোৱা নাই।